বয়স হ'ব পাৰে তথাপি খুৰীদেউৰ মনটো ৰোমান্টিক হৈ আছিল বয়সে ভতিয়ালেও প্ৰেমিকাৰ দৰে লাজকুৰীয়া হৈ আছিল খুৰীদেউ সেই তেওঁ গুটাই লৈছিল প্ৰেমিক কিন্তু ঘৰৰ মানুহে খুৰীদেউৰ সম্পৰ্ক স্বীকাৰ নকৰিলে আনৰ কথা বাদেই খুৰীদেউৰ গিৰিয়েকেও নামানিলে প্ৰেমৰ সম্পৰ্ক সেই প্ৰেমিকৰ সৈতে ধৰা পেলাই তেওঁক আঁঠুৰ কঢ়াই থৈ দিলে দুখতে অন্তৰখন কলা পৰি গলেও হাঁহি হাঁহি আঁঠু কাঢ়িবলৈ চেষ্টা কৰিলে মৰমী খুৰীদেউৱে ভাদ মাহত নাম প্ৰসংগ কৰাৰ সলনি খুৰীদেউৱে প্ৰেমিকৰ কাষ চাপিছিল ঘৰত কোনো নাই বুলি কৈ লগ ধৰিবলৈ মাতি নিছিল প্ৰেমিকক ঘটনাটো নগাঁৱৰ লুটুমাৰী পানী বজাৰ এলেকাৰ খুৰীদেউজনীৰ বয়স একেবাৰে নোহোৱা নহয় তেওঁৰ বয়স 40ৰ সিফালে হলেও ৰোমান্টিক হৈ আছিল খুৰীদেউ এজন গিৰিয়েকৰে তেওঁৰ মনেই ভৰা নাছিল বয়স হৈ অহাৰ লগে লগে গিৰিয়েকৰো কমি আহিছিল মৰমবোৰ সকলো গুণগাথা কৰি খুৰীদেৱে এজন প্ৰেমিকক মনটো সপি দিলে সেইজন প্ৰেমিকৰ সৈতে মোবাইলত ফুসফুসাই পাতি থাকিবলৈ ধৰিলে অন্তৰৰ মৰম লগা কথাবোৰ কিন্তু লুকাভাকু খেলি থাকিলেও খুৰীদেউৰ গিৰিয়েকৰ চকুত কিছুমান কথা ধৰা পৰিল তেওঁ ঘৈণীয়েকক সন্দেহ কৰিবলৈ ধৰিলে প্ৰথমে অৱশ্যে এই বয়সত পত্নীয়ে পৰকীয়া প্ৰেম নকৰে বুলি নিশ্চিত আছিল কিন্তু মোবাইলতে যেতিয়া পত্নী ব্যস্ত থকা হল তেতিয়া স্বামীৰো হল সন্দেহ ৰাতিও ভিডিঅ' কলত পত্নীয়ে খিলখিলাই হাঁহি থকা দেখাৰ পিছতহে স্বামীয়ে গম পালে কথাবোৰ কিন্তু তেওঁ গম পোৱালৈ পৰকীয়া প্ৰেমিকক এৰি থাকিব নোৱাৰা হৈছিল খুৰীদেউ গতিকে ভাদ মাহত নামঘৰলৈ যোৱাৰ সলনি প্ৰেমিকৰ বুকুত সোমাইছিল খুৰীদেউ স্বামী কৰবালৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি তেওঁ ঘৰলৈ মাতি পঠিয়াইছিল পৰকীয়া প্ৰেমিকক কিন্তু কপাল বেয়া আছিল খুৰীদেউৰ সেইবাবে বেয়া সময়ত ঘৰত উপস্থিত হল তেওঁৰ আচল স্বামী তাৰ পিছৰ কাহিনীখিনি আমি আপোনাক এই স্ক্ৰীনত প্ৰদৰ্শন কৰিছো গিৰিয়েকে পত্নীক প্ৰেমিকৰ সৈতে দেখা পোৱাৰ পিছত ধৈৰ্য ধৰিব নোৱাৰিলে কাণত ধৰাই আঁঠু কঢ়াই থৈ দিলে প্ৰেমিক আৰু পত্নীক দুয়োজনে ঘৰৰ বাৰাণ্ডাতে আঁঠু কাঢ়ি শপত খালে সেইদিনাৰ পৰাই পত্নীৰ সংগও ত্যাগ কৰিলে স্বামীয়ে তেওঁ ঘৈণীয়েকক প্ৰেমিকৰ হাতত সমৰ্পণ কৰি দিলে লগতে সম্পৰ্কও কৰিলে ছেট চাদৰৰ আঁচলৰে চকু পানী মচি প্ৰেমিকৰ সৈতে গুচি গল খুৰীদেউ বয়স হ'ব পাৰে তথাপি খুৰীদেউৰ মনটো ৰোমান্টিক হৈ আছিল বয়সে ভতিয়ালেও প্ৰেমিকাৰ দৰে লাজকুৰীয়া হৈ আছিল খুৰীদেউ সেই তেওঁ গুটাই লৈছিল প্ৰেমিক কিন্তু ঘৰৰ মানুহে খুৰীদেউৰ সম্পৰ্ক স্বীকাৰ নকৰিলে আনৰ কথা বাদেই খুৰীদেউৰ গিৰিয়েকেও নামানিলে প্ৰেমৰ সম্পৰ্ক সেই প্ৰেমিকৰ সৈতে ধৰা পেলাই তেওঁক আঁঠুৰ কঢ়াই থৈ দিলে দুখতে অন্তৰখন কলা পৰি গলেও হাঁহি হাঁহি আঁঠু কাঢ়িবলৈ চেষ্টা কৰিলে মৰমী খুৰীদেউৱে ভাদ মাহত নাম প্ৰসংগ কৰাৰ সলনি খুৰীদেউৱে প্ৰেমিকৰ কাষ চাপিছিল ঘৰত কোনো নাই বুলি কৈ লগ ধৰিবলৈ মাতি নিছিল প্ৰেমিকক ঘটনাটো নগাঁৱৰ লুটুমাৰী পানী বজাৰ এলেকাৰ খুৰীদেউজনীৰ বয়স একেবাৰে নোহোৱা নহয় তেওঁৰ বয়স 40ৰ সিফালে হলেও ৰোমান্টিক হৈ আছিল খুৰীদেউ এজন গিৰিয়েকৰে তেওঁৰ মনেই ভৰা নাছিল বয়স হৈ অহাৰ লগে লগে গিৰিয়েকৰো কমি আহিছিল মৰমবোৰ সকলো গুণগাথা কৰি খুৰীদেৱে এজন প্ৰেমিকক মনটো সপি দিলে সেইজন প্ৰেমিকৰ সৈতে মোবাইলত ফুসফুসাই পাতি থাকিবলৈ ধৰিলে অন্তৰৰ মৰম লগা কথাবোৰ কিন্তু লুকাভাকু খেলি থাকিলেও খুৰীদেউৰ গিৰিয়েকৰ চকুত কিছুমান কথা ধৰা পৰিল তেওঁ ঘৈণীয়েকক সন্দেহ কৰিবলৈ ধৰিলে প্ৰথমে অৱশ্যে এই বয়সত পত্নীয়ে পৰকীয়া প্ৰেম নকৰে বুলি নিশ্চিত আছিল কিন্তু মোবাইলতে যেতিয়া পত্নী ব্যস্ত থকা হল তেতিয়া স্বামীৰো হল সন্দেহ ৰাতিও ভিডিঅ' কলত পত্নীয়ে খিলখিলাই হাঁহি থকা দেখাৰ পিছতহে স্বামীয়ে গম পালে কথাবোৰ কিন্তু তেওঁ গম পোৱালৈ পৰকীয়া প্ৰেমিকক এৰি থাকিব নোৱাৰা হৈছিল খুৰীদেউ গতিকে ভাদ মাহত নামঘৰলৈ যোৱাৰ সলনি প্ৰেমিকৰ বুকুত সোমাইছিল খুৰীদেউ স্বামী কৰবালৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি তেওঁ ঘৰলৈ মাতি পঠিয়াইছিল পৰকীয়া প্ৰেমিকক কিন্তু কপাল বেয়া আছিল খুৰীদেউৰ সেইবাবে বেয়া সময়ত ঘৰত উপস্থিত হল তেওঁৰ আচল স্বামী তাৰ পিছৰ কাহিনীখিনি আমি আপোনাক এই স্ক্ৰীনত প্ৰদৰ্শন কৰিছো গিৰিয়েকে পত্নীক প্ৰেমিকৰ সৈতে দেখা পোৱাৰ পিছত ধৈৰ্য ধৰিব নোৱাৰিলে কাণত ধৰাই আঁঠু কঢ়াই থৈ দিলে প্ৰেমিক আৰু পত্নীক দুয়োজনে ঘৰৰ বাৰাণ্ডাতে আঁঠু কাঢ়ি শপত খালে সেইদিনাৰ পৰাই পত্নীৰ সংগও ত্যাগ কৰিলে স্বামীয়ে তেওঁ ঘৈণীয়েকক প্ৰেমিকৰ হাতত সমৰ্পণ কৰি দিলে লগতে সম্পৰ্কও কৰিলে ছেট চাদৰৰ আঁচলৰে চকু পানী মচি প্ৰেমিকৰ সৈতে গুচি গল খুৰীদেউ নিউজ টেক্স ৰিপৰ্ট নিউ আছাম নিউজ